কন কন মইনাহত তোমালোক কুশলে আছা ন চোৱা আজি মই তোমালোকক যোগ্যতা নামৰ কাহিনীটো পঢ়ি শুনাম আটাইয়ে মনোযোগেৰে শুনিবা দেই এখন জংঘলৰ কাষত এটা পুখুৰী আছিল পুখুৰীত কেঁচু নামৰ এটা কাছই বাস কৰিছিল এদিনাখন সি প্ৰাতঃভ্ৰমণলৈ ওলাল আৰু বাটত বন্তি নামৰ বান্দৰটোক লগ পালে কেঁচু আহা আহা মই তোমাক কেইটামান কলা কৌশল দেখুৱাও বান্দৰটোৱে জপিয়াই খেল প্ৰদৰ্শন কৰিলে বঢ়িয়া তুমি প্ৰকৃত কলাকাৰ কেঁচুৱে আনন্দিত হৈ ক'লে কিছু দূৰ যোৱাৰ পিছত সি কুলি নামৰ কুলি চৰাইটোক লগ পালে কুলিটোৱে মিঠা সুৰেৰে গান গাই আছিল বাহ তোমাৰ ইমান ধুনীয়া মাত কেঁচুৱে আনন্দ মনেৰে প্ৰশংসা কৰিলে আগবাঢ়ি গৈ থাকোঁতে কেঁচুৱে মৰু নামৰ ময়ূৰটোক লগ পালে সি তাৰ পাখিবোৰ মেলি ধৰি নৃত্য কৰি আছিল মৰু ভাই তোমাৰ নৃত্য অদ্ভুত কেঁচুৱে চাপৰি বজাবলৈ ধৰিলে আকৌ কিছু দূৰ আগবাঢ়ি গৈ কেঁচু ৰল আৰু কিবা চিন্তা কৰিবলৈ ধৰিলে সেই সময়ত কেঁচুৰ ককা দেউতাক আহি তাত উপস্থিত হ'ল তাক দুখ মনেৰে থকা দেখি ককাকে সুধিলে কি হৈছে বোপাই দুখ মনেৰে আছা যে ককা সকলোৰে কিবা নহয় কিবা গুণ আৰু যোগ্যতা আছে কিন্তু মোৰ কোনো গুণ বা যোগ্যতা নাই সকলোৱে নিজৰ ভাল ভাল গুণৰ প্ৰদৰ্শন কৰি আনন্দত থাকে কিন্তু মই মিছাকৈয়ে ইফালে সিফালে ঘূৰি ফুৰো ভগৱানে কিয় মোক একো গুণ নিদিলে ককা কেঁচুৱে বৰ দুখেৰে ক'লে আৰে বুৰ্বক কিবা নহয় কিবা যোগ্যতা সকলোৰে আছে ভাল গোৱা আৰু ভাল নাচৰ প্ৰমাণ তেতিয়াহে পোৱা যায় যেতিয়া তাৰ প্ৰশংসা কৰোতা কোনোবা থাকে আনৰ গুণ বুজি পোৱা আৰু তাৰ প্ৰশংসা কৰিব পৰা যোগ্যতাই সবাতোকৈ শ্ৰেষ্ঠ যোগ্যতা তোমাৰ গাত সেই গুণ আৰু যোগ্যতা আছে তুমি আনক প্ৰশংসা কৰিব পাৰা ককাকে তাক বৰ ধুনীয়াকৈ বুজাই দিলে তেন্তে কথা সেইটোহে কেঁচু বৰ আনন্দিত হৈ পৰিল কেনেকুৱা লাগিল তোমালোকৰ ভাল লাগিছেনে চোৱা সকলোৰে যোগ্যতা থাকে সেইটোৱে কৈছে ককাকে কৈছে যে আনৰ যি ভাল সেই ভাল গুণ দেখি প্ৰশংসা কৰিব পৰাটো এটা ডাঙৰ গুণ বুজিছা ঠিক আছে কাইলৈ আকৌ এটা সাধু লৈ আহিম